মানে অসমৰ মুখ্যমন্ত্ৰীৰ কথা আৰু মইনো কি ক'ম। অসমৰ মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে বিভিন্ন ৰকমৰ কথাবিলাক আজি যোৱা 4.5 বছৰে তেখেতে কৈছে, কিন্তু এই 4.5 বছৰ যোৱাৰ পিছত এনেধৰণৰ কথাবিলাক তেখেতৰ মনত পৰিছে। আৰু এইটো নিশ্চয় কংগ্ৰেছ দলে পূৰ্ণ সমৰ্থন আগবঢ়াব যদি ক'ৰবাত বাংলাদেশী আছে এটা বাংলাদেশী চিনাক্ত কৰি সেইটো মানে বহিষ্কাৰ কৰিব লাগে। সেইটো কংগ্ৰেছ দলৰ স্থিতি হয়। আৰু মুখ্যমন্ত্ৰীৰ কথাবিলাকতো আপোনালোকে জানেই যে ইছ্যু ডাইভাৰ্ট কৰে তেখেতে। মানে মূল কথা যিটো পাতিব লাগে সেই মূল কথাবিলাক তেখেতসকলে কিন্তু এটাও মূল কথা নাপাতে। তেখেতসকলে যিবিলাক নিৰ্বাচনত প্ৰতিশ্ৰুতি দিছিলে সেই প্ৰতিশ্ৰুতিৰ কথাবিলাক কিন্তু তেখেতসকলে নাপাতে। আৰু আমি শুনিছিলোঁ 2014 চনতে আমাৰ ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী মনমোহন সিং নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এটা কথা আমাক কৈছিলে 14 মেইকে नरेंद्र मोदी डांगरिया এটা কথা আমাক কৈছিলে 14 मई के बाद असम में जितना बांग्लादेशी है सारा बोरिया बिस्तर लेके जाना पड़ेगा। किंतु আজি प्राय 9.5 বছৰ হ'ল 9 বছৰ বুলি কৈছো 9 বছৰ হ'ল এই 9 বছৰত কিন্তু আমি এনে ধৰণৰ কথাবিলাক তেখেতৰ হেৰিৰ পৰা দেখা নাপালো। আৰু আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যিদৰে গৌৰৱ গগৈ ডাঙৰীয়াক যিমানখিনি মানে গৌৰৱ গগৈৰ প্ৰসংগটো পিছলৈ ৰাজু ডাঙৰীয়া মই কৈ আছো আজিৰ তাৰিখত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কালিৰ দিনটোত সদনৰ মজিয়াত কৈছে যে বিমলা প্ৰসাদ চলিহাৰ পিছত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা এজন মুখ্যমন্ত্ৰী যাৰ আমূলত যাৰ শাসনকালত বাংলাদেশী পুজবেক কৰা হৈছে অৰ্থাৎ বাংলাদেশী বিতৰণ কৰা হৈছে। আৰু মুখ্যমন্ত্ৰীয়ে কৈছে মই প্ৰথম অসমীয়া তাৰ পিছত মুখ্যমন্ত্ৰী এই কথাটো কৈছে। গতিকে মুখ্যমন্ত্ৰীয়ে জোৰদাৰভাৱে কৈছে আৰু আজি মুখ্যমন্ত্ৰীয়ে সংবাদমেলত কৈছে যে বাংলাদেশী অবৈধ অনুপ্ৰৱেশ বন্ধ কৰিবলৈ অসমবাসীৰ সহযোগিতা লাগিব। আমি NRC কৰিলোঁ, আমি উচ্ছেদ কৰিলোঁ, তাৰ পিছতো কিন্তু বিষয়টো বন্ধ হোৱা নাই। কিয়? বিষয়টোত কিছু ৰাজনীতি আছে। অসমীয়া সজাগ হ'ব লাগিব। অসমীয়া ৰাইজৰ কথা কৈছে আজি মুখ্যমন্ত্ৰীয়ে। নাই অসমীয়া ৰাইজৰ কথা তেখেতে কৈছে, কিন্তু দায়িত্বটোতো চৰকাৰৰ না। বাংলাদেশী যি বহিষ্কাৰ কৰিব লাগে চৰকাৰে কৰিব সেইটো। গতিকে এই চৰকাৰে আজি প্ৰায় 9 বছৰ হ'ল। এই 9 বছৰত তেখেতসকলে কি কৰিলে কি নকৰিলে এতিয়া মানে কোনো জাগা নাপায়, কথা নাপায়, কিবা নাপায়, ইছ্যু ডাইভাৰ্ট কৰি তেওঁলোকে যিবিলাক নিৰ্বাচনত প্ৰতিশ্ৰুতি দিছিলে প্ৰতিশ্ৰুতিৰ কথাবিলাক কিন্তু তেওঁলোকে পতা নাই আজিলৈকে। আজি টক শ্ব' যিবিলাক হ'ব লাগিছিলে মুখ্যমন্ত্ৰীয়ে কথা এষাৰ কৈ দিয়ে টক শ্ব' আৰম্ভ হৈ যায়। খুব শুভ লক্ষণ, কিন্তু কামটোও হ'ব লাগে। যদি বাংলাদেশী সঁচাকৈ বহিষ্কাৰ হয় মানে এতিয়া 79ৰ পৰা যিদৰে অসম আন্দোলন হ'ল, অসম গণ পৰিষদ বহিলে, কিবা বহিলে, সেইবিলাক চব বাদ দি ফালে মানে বাংলাদেশী বহিষ্কাৰ হোৱাটো অসমৰ প্ৰত্যেকজন নাগৰিকে বিচাৰে। ঠিক আছে শৰ্মা ডাঙৰী হয় কৈ যাওক। ৰঞ্জিত শৰ্মা ডাঙৰীয়া যিখিনি কথা কৈছে ইমান কংগ্ৰেছৰ সৎ সাহস আছে, কংগ্ৰেছৰ ইমানেই সৎ সাহস আছে যে যেতিয়া ৰাজীৱ গান্ধী ডাঙৰীয়া দেশৰ প্ৰধানমন্ত্ৰী আছিলে, হিতেশ্বৰ শইকীয়া ডাঙৰীয়া অসমৰ মুখ্যমন্ত্ৰী আছিলে, নিজৰ চৰকাৰক ভংগ কৰি নিজৰ চৰকাৰক ভংগ কৰি দি পেলাই তেখেতসকলে গণতান্ত্ৰিক যি অধিকাৰ সেই অধিকাৰ সাব্যস্ত কৰিবৰ কাৰণে সুবিধা দিছিলে। আৰু অগপ চৰকাৰ যেতিয়া গঠন হৈছিলে, গণসংগ্ৰাম পৰিষদৰ যি আন্দোলন হৈছিলে, গণসংগ্ৰাম পৰিষদৰ আন্দোলনৰ ফলত সেই সময়ত চৰকাৰ ভংগা নাছিলে নেকি? চৰকাৰ ভংগা নাছিলে নেকি? জনসাধাৰণে অবৈধ বুলি ঘোষণা কৰিছিল। ৰাজীৱ গান্ধী গণশত্ৰু বুলি কৈছিল অসমৰ জনসাধাৰণে। 1983 চৰকাৰ বৈধ চৰকাৰ নাছিল। অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰই তাত ভোট দিয়া নাছিলে। বাংলাদেশী মিয়াৰ ভোট লৈ আপোনালোকে চৰকাৰ কৰিছিল 1983 855 জন মানুহক গুলিয়াই হত্যা কৰি সেইখন চৰকাৰ গঠন কৰা হৈছিল। গতিকে সেইখন চৰকাৰৰ হৈ কলটি নকৰিব, সেইখন চৰকাৰক হৈ কলটি নকৰিব। নমিনেশ্যন দিবলৈ যাওঁতে অসমীয়া ডেকাক গুলিয়াই গৈছিল কংগ্ৰেছৰ মানুহ। আপুনি কি কথা ক'ব আহে? সেইখন চৰকাৰক লৈ আপুনি কথা নক'ব। চাওক
কংগ্ৰেছে ক'ত আত্মসমৰ্পণ কৰিছে মিয়া ভোটাৰৰ ওচৰত মই আপোনাক আৰু এটা উদাহৰণ দিওঁ 1992 চনত ইটানগৰত অসমত 50 লাখ মিয়া বাংলাদেশী বিদেশী আছে তাৰ একদিনৰ পিছত জমিয়তে ক'লে হিতেশ্বৰ শইকীয়াই 10 বছৰ হৈ গ'ল প্ৰায় 9 বছৰ হ'ল 92 চনত 9 বছৰ হৈ গ'ল বগৰাই দিম হিতেশ্বৰ শইকীয়াই গুৱাহাটীলৈ আহি মাত তুলিছিলে ঠিক আছে ৰঞ্জিত শৰ্মা ৰাজু চাও ঠিক আছে মানে কি কম আৰু দুৰ্ভাগ্যজনক ৰাজীৱ গান্ধী ডাঙৰীয়াই যেতিয়া চৰকাৰ ভংগ কৰি দিলে চৰকাৰ ভংগ কৰাৰ পিছত মানে নিজৰ চৰকাৰ ভংগ কৰি দি ফালে মানে সেই সময়ত গণসংগ্ৰাম পৰিষদৰ যি আন্দোলন আছিলে আন্দোলনৰ ফলত তেওঁলোকৰ চৰকাৰ গঠন হ'ল তেওঁলোকে কি কৰিলে নকৰিলে ইমানলৈ নাযাওঁ গতিকে এতিয়া সত্ৰৰ মাটি দখল কৰিছে কোনোবাই উচ্ছেদ হ'ব লাগিব কোনোবাই ডিলিমিটেশ্যন কৰিছে নিজৰ ৰাজনৈতিক স্বাৰ্থত বিভিন্ন ৰাজনৈতিক দল বনাইছে টকা পইচা ঢেৰ হ'ল বিভিন্ন সিন্ডিকেট কৰি লৈ টকা পইচা ঢেৰ হ'ল ৰাজনৈতিক দল বনাইছে এটা এটা ৱাৰ্ডত দুটা তিনিটা উঠাইছে কাৰ ভয়ত কংগ্ৰেছৰ ভয়ত এতিয়া আমাৰ গৌৰৱ গগৈ ডাঙৰীয়া যেতিয়া সভাপতি হ'ল ৰুধিবলৈ চালে তেওঁলোকে ৰুধিবলৈ চালে বিদেশ যোৱা যিটো ডেলিগেশ্যন আছিলে ডেলিগেশ্যনত তেওঁ নামটো কাটিব পাৰিলে চৰকাৰ বিজেপিৰ আছে কাটি দিলে তাত কিন্তু এই যে সভাপতি হোৱাৰ ক্ষেত্ৰত কংগ্ৰেছ দলে তদন্ত কৰি দেখিলে যে একো নাই তেওঁক সভাপতি পাতিলে আৰু সভাপতি পতাৰ পিছত এতিয়া তেওঁৰ পিছত এনেধৰণৰ কথাবিলাক লাগিলে ৰে কেইদিন কিন্তু বন্ধ আছে প্ৰায় 3 মাহ বিভিন্ন কথাবিলাক তেখেতসকলে ক'লে তো হতাশ হৈ গৈছে মুখ্যমন্ত্ৰী ডাঙৰীয়া গম পাইছে আমি ফিল্ডত থকা মাৰো দিনে ৰাতিয়ে বাগিচাবিলাকত ঘূৰি পৰা মানুহ বাগিচাৰ ৰাইজে কি কৈ আছে ওলাব উত্তৰটো অৰুণোদয় যে আপোনালোকে নিদিয়ে সেই কথাটো ওলাব ডিলিমিটেশ্যন আপোনালোকে কৰিলে আপোনালোকৰ দিনত কৰিলে ডিলিমিটেশ্যন কেনেকুৱাকে কৰিলে সেই কথাটো গম পালে ৰাজনৈতিক বিভিন্ন সংগঠনক দি ৰাজনৈতিক দল গঠন কৰি ৱাৰ্ড মেম্বাৰ পৰ্যন্ত আপোনালোকে খেলাইছে এতিয়া বাংলাদেশী পৰিষ্কাৰ কৰাটো 1 নম্বৰত আমি সাপোৰ্ট কৰিম কংগ্ৰেছ দলে প্ৰকৃত বাংলাদেশীয়ে পৰিষ্কাৰ হ'ব লাগিব আৰু এই কথাটোতে সমস্যা মানে প্ৰমাণ হৈ গ'ল বাংলাদেশী চিনাক্ত কৰাটো সমস্যা মাত্ৰ তেতিয়া বিদেশী বহিষ্কাৰ নহয় মুছলমানৰ ৰাজনীতি কংগ্ৰেছে তো আইন নীতি আইনে নিলে না হিন্দু মুছলমানৰ ৰাজনীতি কৰে কংগ্ৰেছে তো আইন নীতি আইনে নিছিল আপনি পাহৰি গ'ল নেকি ভাই আপোনালোক চৰকাৰত আছে 10 বছৰ 14 মে কে বাদ কোনে কৈছিলে এইটো আৰম্ভ হ'ব ঠিক আছে আজিৰ পৰা আৰম্ভ হৈছিলে আজিৰ পৰা আৰম্ভ হওক আপুনি কিয় আগৰ কথা যায় আপুনি সহযোগ কৰক আজিৰ পৰা আৰম্ভ হৈছে মানে অসমৰ যিমান বাংলাদেশী আছে সব বহিষ্কাৰ অসমৰ অসমীয়া বিৰোধিতা কৰিব নালাগে আমি অসমীয়া হিচাপে গৌৰৱ কৰিব লাগে অসমৰ পৰা বাংলাদেশী নিৰ্বাচনত এতিয়া এই নিৰ্বাচনৰ সময় প্ৰায় 8-9 মাহ আছে এই নিৰ্বাচনৰ সময়ত আপোনালোকে নিৰ্বাচনৰ প্ৰতিশ্ৰুতিবিলাক আজিৰ পৰা যদি আৰম্ভ হৈছে আপুনি কিয় বাধা দিছে আপুনি ৰাজনৈতিকভাৱে আপুনি 351 টকা হাজিৰা দিব পৰা নাই কিহৰ কাৰণে মাটিৰ পট্টা আপোনালোকে দিব পৰা নাই কিহৰ কাৰণে 3% চাকৰি ৰিজাৰ্ভেশ্যন দিলে কিহৰ কাৰণে 1.5 লাখ চাকৰি দিছে 1.5 লাখ কেইজন চাহ জনগোষ্ঠীৰ লোকক চাকৰি দিলে আইন আপোনালোকে ঠিক আছে ৰাজু চাও 1 মিনিট ৰাজু চাও ডাঙৰীয়া আমাৰ লগত নিশ্চয় মানে এতিয়া ন'মেন লেণ্ডত যদি কাবাক এৰি থৈ আহে তো এই চৰকাৰৰ দায়িত্ব 14 চনতে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কৈছিলে বঢ়িয়া বিস্তৰলৈকে ইਹਾਂ से जाना पड़ेगा তো কথা পাতি লৈ যিকেইজন বাংলাদেশী আছে সেই বাংলাদেশীবিলাকক আনুষ্ঠানিকভাৱে তেওঁক দিয়ক অসমৰ কোনো এজন ব্যক্তিয়ে বেয়া নাপায় কোনো এজন ব্যক্তিয়ে বেয়া নাপায় কাৰণ মানে 79ৰ পৰা অসমৰ মানুহবিলাকে ভুগি আছে এই কথাটো সেইবিলাক তেওঁলোকে নকৰে ক'বাত এৰি থৈ আহে ৰাজনীতি কেৱল আৰু কেৱল মাত্ৰ ৰাজনীতি বোলে খেদি দিলো ইমান মানুহক এতিয়া মানুহটো বাংলাদেশত গ'ল বাংলাদেশত ধৰিব আকৌ ইফালে ঠেলি পঠিয়াব কিবা কৰিব তো এনেকুৱা ধৰণৰ কথাবিলাকে আমাৰ ৰাজনীতি ইয়াত চলি আছে গতিকে তেওঁলোকক ভোট লাগে বাংলাদেশী নালাগে বুলি কয় এই সামগ্ৰীটো কেনেকৈ জিকিলে কওকচোন বাৰু বিভিন্ন বয় আমাৰ এমপিক পিটি লৈ আমাৰ বিধায়কসকলক পিটি লৈ ফালে এনে ধৰণৰ গুণ্ডা বাহিনী ইউজ কৰি লৈ আপোনালোকে মন কৰিব 26ত গম পাব ৰব মানে যাৰ চৰকাৰ থাকে সেই মতে নিকায় নিগম এইবোৰ কাম নকৰিব বিভিন্ন ৰাজনৈতিক দল গঠন কৰিব
সংগঠনবিলাকৰ যোগেদি এইবিলাক কামত কিন্তু নাহিব মই ফিল্ডত থকা মানুহ 24 ঘণ্টা মই ফিল্ডত থাকো সেইকাৰণে দুটাকে আপোনালোকে election আহিব। প্ৰতিশ্ৰুতিবিলাক পূৰণ ঠিক আছে, কৰক ঠিক আছে। 3% চাকৰিবিলাক আপোনালোকে দিয়ক মাটিৰ পট্টাবিলাক আপোনালোকে দিয়ক বুজিছা এইখিনি কাম আপোনালোকে ঠিক আছে ৰাজু চাও ঠিক আছে ঠিক আছে আলোচনা আগবঢ়াই নিম মই এটা বিৰতি ল'ব লাগিব টকা দিব ৰাজু চাও এটা বিৰতি ল'ব লাগিব ৰাজু চাও মই এটা বিৰতিলৈ যাম ৰাজু চাও আপুনি কথাখিনি ক'ব উত্তৰো মই